এই মুহূৰ্তত গধূলি লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। হয়, চচলত যি অংগনবাদী কৰ্মী সহায়িকাসকলে যি তেওঁলোকে প্ৰতিবাদ কৰি আছে, যি ধৰা কাৰ্যসূচী তেওঁলোকে হাতত লৈছিলে, আজি 19 দিন হ'ল তেওঁলোকে প্ৰতিবাদ কৰিয়ে আছে আৰু তেওঁলোকে এই প্ৰতিবাদ কৰিয়ে থাকিম বুলি তেওঁলোকে কথা দিছে। কাৰণ তেওঁলোকক লিখিত লাগে, তেওঁলোকক কৈছে যে চৰকাৰে 2 মাহৰ কাৰণে তেওঁলোকক 2 মাহৰ পাছত তেওঁলোকক আচলতে নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকক কিবা ভাল খবৰ দিম বুলি কৈছে। কিন্তু তেওঁলোকক লিখিত লাগে, তেওঁলোকৰ মজুৰি বৃদ্ধি হ'বনে নহয় তেওঁলোকক লিখিত লাগে, আৰু যদি তেওঁলোকে লিখিত দিব পাৰে তেতিয়াহ'লে তেওঁলোকে চচল এৰি তেওঁলোকে গুচি যাব, তেওঁলোকে প্ৰতিবাদ ইমানতে সমাপ্ত কৰিব। গতিকে তেওঁলোকক লিখিত নাই দিয়া, আৰু লিখিত নিদিয়াৰ কাৰণেই এতিয়া পুনৰ তেওঁলোকে ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে, তেওঁলোকে পুনৰ প্ৰতিবাদ কৰি আছে। এতিয়াও হেজাৰ হেজাৰ অংগনবাদী কৰ্মী সহায়িকাই তাত প্ৰতিবাদ তেওঁলোকে কৰি আছে। কাৰণ তেওঁলোকক কোনো ধৰণৰ আচলতে যি তেওঁলোকৰ আলোচনা হৈছিলে, যি সঞ্চালক মহোদয়ৰ লগত যি আলোচনা হৈছিলে, কিন্তু 2 মাহলৈকে তেওঁলোকক এইবিলাক নকৰিবলৈ কৈছিলে। 2 মাহৰ পিছত তেওঁলোকক খবৰ এটা ৰিজাল্ট দিম বুলি 2 মাহৰ পাছত মন্ত্ৰী মহোদয়ৰ লগত কথা পাতি তেওঁলোকক জনাম বুলি কৈছিলে, কিন্তু তেওঁলোকে মনা নাই। কাৰণ তেওঁলোকক লিখিত হিচাপে যদি দিয়ে, লিখিত হিচাপে যদি তেওঁলোকক কোৱা হয় যে মাননি মজুৰি বঢ়াব, মজুৰি বৃদ্ধি কৰা হ'ব, তেতিয়াহে তেওঁলোকে মানি ল'ব। গতিকে তেওঁলোকৰ এই প্ৰতিবাদ চলি থাকিব। আৰু শুনকচোন তাৰ মাজতেই সংবাদ মাধ্যমৰ আগত কি তেওঁলোকৰ মহিলাসকলে কি ভাষ্য আগবঢ়াইছে আপোনালোকে শুনিলে গম পাব সকলোখিনি কথা। কিন্তু তাৰ আগতে যদি নতুনকৈ কোনোবা আহিছে মোৰ চেনেলটো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়াহ'লে শুনক আপোনালোকে। এটাই কথা আশা ধৈৰ্য ধৰিব দিছে, যদি এই ধৈৰ্য আমি এতিয়ালৈকে ধৰি আছোঁ, কিন্তু এই প্ৰকাশ নোহোৱালৈকে, চৰকাৰীভাৱে ঘোষণা নকৰালৈকে এই অসহযোগ আন্দোলনটো আমাৰ চলি থাকিব। এইটোৱে আমাৰ মেইনলি। আজি আমাৰ মাননি বৃদ্ধিৰ এটাই দাবী লৈ আজি 26 তাৰিখৰ পৰা এই চচলত দিনে ৰাতিয়ে বহা আজি 19 দিন অতিক্ৰম হ'ব। গতিকে এই ক্ষেত্ৰত নিশ্চয় বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সন্মানীয় মন্ত্ৰী অজন্তা বাইদেউ, অসমৰ বিত্তমন্ত্ৰী মহোদয়া, আমি সন্মান জনাই আজি 19 দিন দিনে ৰাতিয়ে এই চচলত বহি আমি প্ৰতিবাদী কৰিছোঁ। এটাই দাবী, এই কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰা হয়। কাৰণ আমি দীৰ্ঘদিনীয়া দাবী, অসমত যি অসম চৰকাৰে যি আঁচনি ঘোষণা কৰি এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এই অংগনবাদী কৰ্মী সহায়িকাই সেৱা আগবঢ়াইছে। আমি তেখেতসকলৰ স্বেচ্ছাসেৱী হিচাপে তৃণমূল পৰ্যায়ত কাম কৰি আমি মানুহ গঢ়াৰ যন্ত্ৰ হিচাপে আমি পৰিণত হৈছোঁ। কেৱল কামৰ বিনিময়ত আমি পৰিশ্ৰম বিচাৰিছোঁ। কেৱল মাননি অসম চৰকাৰৰ পৰা অতিৰিক্ত মাননি বিচাৰিছোঁ। 19 অক্টোবৰত সঞ্চালকে এটা প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল। সেই প্ৰস্তাৱটো অতি সোনকালে ঘোষণা কৰি আমাক এই চচলৰ পৰা আমাৰ কেন্দ্ৰৰ কৰ্তব্যত নিয়োগ কৰিবলৈ তেখেতসকলে সাহস বা প্ৰেৰণা দিব বুলি আমি অনুৰোধ কৰি কৈছোঁ, আজিও অনুৰোধ কৰি কৈছোঁ। কাৰণ আমিতো শিশু গঢ়া এটা যন্ত্ৰ, মানৱ শিশু গঢ়া এটা যন্ত্ৰ, এই যন্ত্ৰ হিচাপে আমি কাম কৰি আছোঁ। এই সামান্যতম মাননি সঞ্চালকে যি মাননিৰ প্ৰস্তাৱ দিছিল, কৰ্মী সহায়িকাক বৰ্তমানে পাই থকা মাননিৰ লগত কৰ্মীৰ 10,000 টকা, সহায়িকাৰ 5,000 টকা আৰু মিনি কৰ্মীক 6,950 টকা, এই প্ৰস্তাৱটো মানি অতি সোনকালে গৃহীত কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আমি জানো অসমত আমিও এটা অধিকাৰ, ভোট দিয়াৰ এটা অধিকাৰ আছে। গতিকে লোকসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ সময় নিশ্চয় আজি অধিসূচনা জাৰি হ'ব। তেখেতসকলে মন্ত্ৰী মহোদয় ব্যস্ততাৰ মাজত আমাক দেখা কৰিব আহিব পৰা নাই, আমি সেই কথা স্বীকাৰ কৰোঁ। বিভিন্ন জেগাত গৈছে আমি জানো, কিন্তু এতিয়াও সময় আছে। তেখেতসকলে এটা ঘোষণা কৰিব লাগে যে তোমালোকক আমি ইমান দিনৰ ভিতৰত এই সঞ্চালকে দিয়া মাননিটো প্ৰস্তাৱটো আমি মানি ল'ম, ইমান দিনৰ ভিতৰত আপোনালোকৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিম বুলি এটা শব্দ, এটা বাক্যৰে মন্ত্ৰী মহোদয়ৰ পৰা শুনাৰ বাবে ইয়াত দিনে ৰাতি কষ্ট কৰি এই কাৰাগাৰ, এই চচলত বহি আছোঁ। মহৰ কামোৰ, ইয়াত কোনো ব্যৱস্থা নাই। লেট্ৰিন বাথৰুমত মহিলাসকলে ঘৰ বাৰী এৰি থৈ অহা প্ৰায় 40-50 গৰাকী বান্ধৱী আজিলৈকে 19 দিনৰ ঘৰত যোৱা নাই। কিছুমানে গৈছে আহিছে, মহিলাবিলাকৰ অধিকাৰী বুলি ভাবোঁ, কিন্তু এই নিশ্চয় চিন্তা কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আলোচনা
তিনি তাৰিখে আমাৰ সন্মানীয় অজন্তা বাইদেউৰ লগত আলোচনা হৈছে। তেখেতে আমাক কৈছিল আপোনালোকে ধৈৰ্য ধৰক, CM ছাৰৰ লগত আলোচনা কৰি আপোনালোকক জনাম, লোকসভা নিৰ্বাচন আহি আছে। সেই আশালৈ আমি ইয়াত ৰৈ আছোঁ। আমাৰ সঞ্চালক বিভাগৰ তৰফৰ পৰা 26 তাৰিখে আমাৰ ধৰ্ণাস্থলীত আহিছিল আৰু যোৱা 11 তাৰিখেও আমাৰ অধৈৰ্য হৈ আমাৰ বান্ধৱীবিলাক ৰাস্তাত ওলাই গৈছিল। তেখেতে আহি আমাক কথা দিছিল যে মন্ত্ৰী মহোদয়, মই পুনৰবাৰ চেষ্টা কৰিম যে আপোনালোকৰ এই দাবী উত্থাপন কৰি এই দাবীটো কাৰ্যকৰী কৰাৰ কাৰণে তেখেতক মই চেষ্টা কৰিম বুলি কৈছিল। কিন্তু তেখেতে সন্মানীয় অজন্তা বাইদেউৰ লগত আলোচনা কৰিছে। যোৱাকালি 14 তাৰিখে আমাক মন্ত্ৰী মহোদয়ৰ লগত নহয়, বিভাগীয় সঞ্চালক মহোদয়ে আমাক মাতিছে। আমাৰ লগত জইণ্ট ডাইৰেক্টৰ, ডেপুটি ডাইৰেক্টৰৰ লগত তেখেতে আলোচনা কৰিছে। আমাৰ দাবী আপোনালোকৰ যুক্তিপূৰ্ণ দাবী মানিব লগা বিধৰ ময়ো স্বীকাৰ কৰোঁ। তেখেতে কৈছে যে এই দাবী লোকসভা নিৰ্বাচন আহি আছে, 2 মাহ আপোনালোকে ধৈৰ্য ধৰাৰ কথা কৈছে। এই নিৰ্বাচন যোৱাৰ পিছত CM ছাৰৰ লগত যোগাযোগ কৰি আলোচনা কৰি তোমালোকক সঠিক উত্তৰ দিম বুলি কৈছে মন্ত্ৰী মহোদয়। এই খবৰটোৱে আমাক দিছে। গতিকে আমি এতিয়াও আশাৰে বাট চাই আছোঁ। নিশ্চয় ইয়াৰ পিছত আমাৰ কি হ'ব এই ব্যৱস্থাটো আমি এতিয়ালৈকে চিন্তা কৰিব পৰা নাই।